আজি তেজপুৰত শক্তিমন্ত্ৰী নন্দিতা গাৰ্লছৰ প্ৰতিমূৰ্তি দাহ কৰা হয়। শক্তি বিভাগ হুঁশিয়ার 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 শক্তি বিভাগ হুঁশিয়ার। শোণিতপুৰ জিলাৰ তেজপুৰত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ কাৰ্যালয়ৰ সমীপত বিদ্যুৎ কৰ্তনক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ। আজি কেইবাদিন ধৰি ৰাজ্যত সঘনাই বিদ্যুৎ কৰ্তনক লৈ হাৰাশাস্তিত ভুগিব লগা হৈছে ৰাজ্যবাসী। এই ক্ষেত্ৰত অসম শক্তি বিতৰণ শক্তি মন্ত্ৰী নন্দিতা গাৰ্লছাই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবে আজি সদৌ অসম ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদন। সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ 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 সদৌ অসম ছাত্ৰ সন্থা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আমি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা জিলা সদৰ তেজপুৰ সদৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু 10টা শাখা ছাত্ৰ সন্থাৰ সহযোগত দৰং মহাবিদ্যালয় গোট ছাত্ৰ সন্থা তেজপুৰ মহাবিদ্যালয় গোট ছাত্ৰ সন্থাৰ শাখা ছাত্ৰ সন্থাৰ সহযোগত আজি আমি বিদ্যুৎ বিভাগৰ DGMৰ কাৰ্যালয়ৰ সন্মুখত আমি নন্দিতা গাৰ্লছৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। ইতিমধ্যে আপোনালোকে সকলোৱে গম পাইছে বিদ্যুৎ মাচুল অনিয়মীয়া বিদ্যুৎ যোগানকে ধৰি বিদ্যুৎ মাচুল বৃদ্ধি হোৱাৰ প্ৰতিবাদত আজি ছাত্ৰ সন্থাই সমগ্ৰ অসমজুৰি ৰাজ্যজুৰি আজি আমি শক্তিমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰিছোঁ। প্ৰথম কথা হ'ল ACB নামৰ যি বিদ্যুৎ যোগান ধৰা কোম্পানী, সেই কোম্পানী যে শক্তি বিভাগৰ নিয়ন্ত্ৰণৰ বাহিৰত সেই কথা বাৰম্বাৰ প্ৰমাণ হৈ আহিছে। আৰু যিগৰাকী আমাৰ শক্তিমন্ত্ৰী নন্দিতা গাৰ্লছ, তেখেত যে এগৰাকী অকৰ্মণ্য অযোগ্য শক্তিমন্ত্ৰী সেই কথা তেওঁৰ কামেৰে বাৰম্বাৰ তেওঁ প্ৰমাণ দি আহিছে। প্ৰথম কথা হ'ল এইটো সময়ত এতিয়া ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাৰ সময়, ছেমিষ্টাৰ এক্সামসমূহ চলি আছে। এই পৰীক্ষাৰ সময়ত অনিয়ম বিদ্যুতৰ কাৰণে তেখেতসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত যথেষ্টখিনি অসুবিধাৰ সৃষ্টি হৈছে। তাৰ সমান্তৰালভাৱে যিখিনি ব্যৱসায় প্ৰতিষ্ঠান আছে, ব্যৱসায় প্ৰতিষ্ঠানসমূহৰ কামসমূহ তেওঁলোকৰ বিকল হৈ পৰিছে বিদ্যুৎ অনিয়ম হোৱাৰ কাৰণে। আৰু তাৰ সমান্তৰালভাৱে স্মাৰ্ট মিটাৰৰ নামত ৰাজ্যবাসীক মাধমাৰ দি আছে। বাৰম্বাৰ যি আগতে আপোনাৰ 300 টকা বিল আহে, সেই বিল এতিয়া 700 টকা 800 টকালৈ বৃদ্ধি হৈছে। গতিকে এই সমূহ সমস্যা সমাধানৰ দাবীত আমি তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই শক্তিমন্ত্ৰী নন্দিতা গাৰ্লছৰ প্ৰতিকৃতি দাহ কৰিছোঁ। আৰু এই সমস্যাসমূহ অনতিপলমে সমাধান কৰাৰ কাৰণে আমি তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থা সদৌ অসম ছাত্ৰ সন্থা আমি দাবী জনাইছোঁ। তেজপুৰৰ পৰা ৰবীন্দ্ৰ কুমাৰ বৰাৰ প্ৰতিবেদন, ফেক্টছক 24 ইণ্ডিয়া।